সোণাৰীত কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণজয়ী ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক আদৰণি। আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত সোণৰ পদক অৰ্জন কৰাৰ পাছত আজি জন্মভূমি সোণাৰীত উপস্থিত ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰী। অৱধ আছাম এক্সপ্ৰেছ যোগে ঘৰলৈ অহা দুয়োগৰাকী ভাৰোত্তোলকক ভজু ৰেল ষ্টেচনত ঢোলে ডগৰে আদৰণি জনালে শুভাকাংক্ষীয়ে। আনহাতে ভজু ৰেল ষ্টেচনৰ পৰা সোণাৰীলৈ সমদল কৰি আহি চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ প্ৰাংগণত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলা ক্ৰীড়া সন্থা, চৰাইদেউ জিলা ভাৰোত্তোলন সন্থা, সোণাৰী আঞ্চলিক ছাত্ৰ সন্থা, টাইপা, ডায়মণ্ড ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় এই অনুষ্ঠানত। উল্লেখ্য যে কমনৱেলথ ভাৰোত্তোলনত অংশগ্ৰহণ কৰা চৰাইদেউৰ অভিনৱ গগৈ, ধৰ্মজ্যোতি দেওঘৰীয়া, ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীয়ে লাভ কৰিছিল সোণৰ পদক। চৰাইদেউৰ পৰা ৰাতুল গগৈৰ ৰিপৰ্ট, এনি ভইচ। বেছি ভাল লাগিছে, ছাৰহঁতে সকলোৱে আহি ইমান ধুনীয়াকৈ আমাক সম্বৰ্ধনা জনাইছে আগুৱাই নিবলৈ খুবেই বেছি ভাল লাগিছে মোৰ। আৰু ইয়াৰ কাৰণে তুমি কৃতজ্ঞতা কাক জনাবা? ছাৰক আৰু সকলোকে ধন্যবাদ। ক'ত কৰিছিলা তুমি? প্ৰথমতে মই অনুপ ছাৰৰ তাতে ট্ৰেইনিং কৰিছিলোঁ প্ৰথম আৰু ছাৰৰ নেতৃত্বতে মই এতিয়া হাৰিয়ানাত ট্ৰেইনিং কৰি আছিলোঁ। তাত ট্ৰেইনিং কৰি কেম্পলৈ গৈছিলোঁ। নেক্সট ষ্টেপ আৰু ভালকৈ ইণ্টাৰনেশ্যনেল লেভেলত মেডেল আনিব চেষ্টা কৰিম মই। বহুত গৌৰৱৰ দিন, কিয়নো আমাৰ চৰাইদেউ ৱেইটলিফটিং জিমৰ পৰা 4জনকৈ খেলাড়ী প্ৰথমবাৰৰ কাৰণে কমনৱেলথ চেম্পিয়নশ্বিপত ভাগ ল'বৰ কাৰণে চান্স পাইছিলে আৰু সেই 4জনেই আমাৰ গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছে। আৰু আমাৰ অভিনৱ গগৈ, আপোনালোকে গম পায়, অভিনৱ গগৈ 3টা কমনৱেলথ ৰেকৰ্ড কৰিছে। আৰু সেই অনুপাতে আজি আমাৰ হেমন্ত দৈমাৰী আৰু ভাৱনা গগৈ আজি ওচৰৰ নিজৰ ঘৰলৈ ঘূৰি আহিছে আৰু এওঁলোক দুজনে গ'ল্ড মেডেল পাইছে। আৰু আমাৰ চৰাইদেউৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা হ'ল কি, 4জনে গ'ল্ড মেডেল পাইছে। আৰু এওঁলোকে প্ৰথমতে আজি আমাৰ ভাৱনা গগৈ 6 বছৰ বয়সৰ পৰা তাই লিফটিং আৰম্ভ কৰিছিলে। ইমান দূৰ যে আজি তাৰ ইমান মেহনত হেৰি কৰা আজি সাৰ্থক হ'ল, আজি তাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। ঠিক সেইমতে আমাৰ হেমন্ত দৈমাৰী আজি 3 বছৰ আগত তাক আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ট্ৰেইনিং কৰি, তাৰপিছত গুৱাহাটীত ট্ৰেইনিং কৰিলে, এতিয়া সি অৰুণাচলত ট্ৰেইনিং কৰি আছে। অৰুণাচলত ট্ৰেইনিং কৰি এতিয়া সি NCO পাটিয়ালাত চান্স পাইছে। তাৰ পৰা এতিয়া ইণ্ডিয়া গেমত গৈ পিনে আজি এই সাফল্য আনিব পাৰিছে। মই আশা কৰিছোঁ সিহঁতৰ বহুত ডাঙৰ ভৱিষ্যত আছে আৰু সিহঁতে আৰু আগলৈ এছিয়ান, অলিম্পিক আদি যোৱাৰ আমাৰ চান্স আছে। আমাৰ এই বছৰ 4জনকৈ প্লেয়াৰে যেতিয়া আমাৰ কমনৱেলথত মেডেল আনিব পাৰিছে, ইয়াৰ পৰা আমি অলিম্পিক প্লেয়াৰ আশা কৰিছোঁ। যিহেতু আন্তঃগাঁথনি আপোনালোকৰ কেনেধৰণৰ অভিযোগ উত্থাপন হৈছে, আন্তঃগাঁথনি শূন্য, তাৰপিছতো কিন্তু আপোনালোকে মেডেল পায়। নাই, সেইটো আৰু কি ক'ম, আপোনালোকে দেখিছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আমাৰ মাত্ৰ এতিয়া বৰ্তমান আমাৰ চৰাইদেউৰ টীমত আমাৰ 55জন ল'ৰা ছোৱালীয়ে ট্ৰেইনিং কৰি আছে আৰু প্লেটফৰ্ম মাত্ৰ 2খন আছে। গতিকে অলপ অসুবিধা হৈছে, তথাপিতো তাৰমানে আমি হাৰ মনা নাই। যেনেকৈ এতিয়া আমি ভাৱনাহঁত ওলাই গৈছে বা হেমন্তহঁত ওলাই গৈছে, ইয়াৰ পৰা আৰু আমি এতিয়া উলিয়াবলৈ চেষ্টা কৰিম। কাৰণ আমি ইয়াৰ পৰা আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল ল'ৰা বনাব নোৱাৰোঁ। গতিকে আমাৰ এটা ৰাস্তা আছে, আমি ইয়াৰ পৰা হয়তো ছাইড দিব লাগিব, আৰ্মিত দিব লাগিব, কোনোবা একাডেমিত দিব লাগিব। সেই নিমতে আমাৰ আপোনালোক আমি বাহিৰলৈ পঠাই আছোঁ। ইতিমধ্যে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট ৱেইটলিফটিং এছ'চিয়েশ্যনৰ পৰা 37জন ল'ৰা ছোৱালী আমাৰ বাহিৰত ট্ৰেইনিং কৰি আছে। আৰু তাৰ পৰা আমি আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাব বুলি আশা কৰিছোঁ। আজি মই এনেকৈ কমনৱেলথত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। এনেকৈ বহুত কষ্ট কৰি যাম আৰু আগলৈ মেডেল আনি থাকিবলৈ কাৰণে বহুত চেষ্টা কৰিম। এনেকৈ বহুত ভাল লাগিছে আৰু সকলোৱে বহুত ছাপোৰ্ট কৰিছে, সেইটো কাৰণে ভাল লাগিছে। ইয়াৰ কাৰণে তুমি কাক ধন্যবাদ দিবা? প্ৰথমতে মোৰ দেউতা আছে, দেউতাক ধন্যবাদ দিম। পাপা আছে, তাৰপিছত ছাৰ আছে, এনেকৈ কোচ আছে, সকলোকে মই ধন্যবাদ কৰিম। তুমি কোচিং ক'ত কৰিছিলা এইটো? মই প্ৰথমতে অনুপ ছাৰৰ ওচৰতে কৰা, তাৰপৰা ওলাই গৈ এনেকৈ NCO ইটানগৰত আছিলোঁ মই। ইয়াৰ পিছৰ ষ্টেপ কি হ'ব? ইয়াৰ পিছৰ ষ্টেপ এনেকৈ আগুৱাই যাবলৈ আৰু ডাঙৰ মেডেল আনিবলৈ, ইণ্টাৰনেশ্যনেল আৰু মেডেল আনিবলৈ, এছিয়ান গেমছত তেনেকৈ।